নমস্কাৰ স্বাগতম জনাইছো দ্য ক্ৰছ কাৰেণ্টলৈ ষ্টুডিঅ'ত মই প্ৰহেলিকাটাই ভাৰতবৰ্ষত অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যা কোনো নতুন বিষয় নহয় ভাৰতবৰ্ষৰ বাবে বৰ্তমান সময়ত অবৈধ প্ৰব্ৰজনকাৰীৰ ঘটনা এক মূল সমস্যালৈ পৰিগণিত হৈছে ভাৰত চৰকাৰৰ এক বিবৃতি অনুসৰি কেৱল বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যাই হৈছে 20 মিলিয়নতকৈ অধিক এই অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰী সন্দৰ্ভতে সোমবাৰে কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ মতে কিহৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অবৈধ বুলি চিনাক্ত হোৱাৰ পাছতো শ বাংলাদেশী নাগৰিকক নিজ গৃহভূমিলৈ উভতাই পঠিওৱাৰ বিপৰীতে এতিয়াও ডিটেনশ্যন কেম্পত ৰাখিছে ইয়াৰোপৰি ন্যায়াধীশ জে.বি. পাৰ্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ নেতৃত্বত হোৱা বিচাৰপীঠে 1946 চনৰ বিদেশী আইনৰ অধীনত অবৈধ প্ৰব্ৰজনকাৰী হিচাপে চিনাক্ত হোৱা নাগৰিকসকলৰ শাস্তি সম্পূৰ্ণ হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কিয় বৰ্তমানলৈকে বিতৰণ কৰা নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে উল্লেখযোগ্য যে 2009 চনৰ 25 নৱেম্বৰত ভাৰত চৰকাৰে জাৰি কৰা এখন জাননীৰ দফা 2V অনুসৰি এনে প্ৰব্ৰজনকাৰীৰ প্ৰমাণীকৰণ আৰু বিতৰণৰ প্ৰক্ৰিয়া 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে নিৰ্দেশ দিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে সেই আদেশ পালন নকৰাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠে উল্লেখ্য যে 2011 চনত মাজা দাৰৱালা নামৰ এগৰাকী ব্যক্তিয়ে কমন হেল্থ হিউমেন ৰাইটছ ইনিচিয়েটিভ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে এক গোচৰ তৰিছিল য'ত প্ৰায় 850তকৈও অধিক অবৈধ বাংলাদেশীৰ দুৰ্দশাৰ কথা প্ৰতিফলিত হৈছিল কলিকতা উচ্চ ন্যায়ালয়ে এই বিষয়টো স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰে যদিও 2013 চনত এই বিষয়ে অধিক বিবেচনাৰ বাবে গোচৰটো উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰে আনহাতে 30 জানুৱাৰীত বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে যদি ভাৰতত কোনো বাংলাদেশী নাগৰিকক চিনাক্ত কৰা হয় তেন্তে বিদেশী আইন 1946ৰ 18A-ৰ অধীনত দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হ'ব আৰু শাস্তিমূলক পৰ্যায় শেষ হোৱাৰ পাছতেই তেওঁলোকক উভতাই পঠিওৱাৰ ব্যৱস্থাও কৰা হ'ব অথবা যাৱজ্জীৱন ভাৰতৰ কেন্দ্ৰীয় সংশোধনাগাৰত ৰখা হ'ব 30 জানুৱাৰীত অনুষ্ঠিত শুনানিৰ সময়তে আদালতে কেন্দ্ৰীয় চৰকাৰক এই গোচৰসমূহৰ সন্দৰ্ভত পশ্চিম বংগৰ চৰকাৰে কি ভূমিকা পালন কৰিব সেই সম্পৰ্কে স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে উক্ত গোচৰটোৰ পৰৱৰ্তী শুনানি 6 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে অবৈধ বাংলাদেশী সন্দৰ্ভত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব